দায়িত্বত আছে না ম্লান হেৰি হোৱা নাই অসম সাহিত্য সভা আচলতে বহুত পুৰণা অনুষ্ঠান আৰু এই অনুষ্ঠানটোক অসমৰ মানুহে বিভিন্ন দৃষ্টিৰে চাই বিভিন্ন আবেগ ইয়াত জড়িত হৈ আছে আৰু অসম সাহিত্য সভা যেহেতু এটা মহিৰুহ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে বিভিন্ন ধৰণৰ ব্যক্তিৰ ইয়াত সমাৱেশ ঘটিছে গতিকে ক'ৰবাত কেতিয়াবা তৰ্ক বিতৰ্কৰ কথা আহিব পাৰে কিন্তু এটা কথা আমি নদি ক'ব পাৰোঁ যে অসম সাহিত্য সভাক মানুহে খুব ভাল পায় কাৰণেই আচলতে ইয়াৰ অকণমান যদি ক'ৰবাত খুদ দেখা পায় তেতিয়াহ'লে মানুহে অলপমান চিন্তা চৰ্চা কৰে আৰু তৰ্ক বিতৰ্কৰ সূচনা কৰে কিন্তু তাৰ মানে এইটো নহয় যে অসম সাহিত্য সভাৰ গৰিমা ম্লান হৈছে বৰঞ্চ ই ক্ৰমান্বয়ে আগবাঢ়ি গৈছে আৰু এনে যিবিলাক তৰ্ক বিতৰ্কৰ কথাবিলাক আহে তেতিয়াই গম পোৱা যায় যে মানুহৰ এই অনুষ্ঠানটোৰ প্ৰতি এটা আনুগত্য আছে আবেগ আছে আৰু এই অনুষ্ঠানটিক অতি ভাল পায় কাৰণে এই অনুষ্ঠানটি ভাল হ'বৰ কাৰণে তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়ায় স্যাৰ সভাপতি পদৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থী ইতিমধ্যে নাম প্ৰত্যাহাৰ কৰা এনেকুৱা বাতৰি পোৱা গৈছে হয় আচলতে ইয়ে কি বুজাইছে ছাৰ আচলতে কিয় আগ্ৰহী নহয় তেওঁলোক নাই তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা থাকিব পাৰে যেনে এইবাৰ আমি এগৰাকী মহিলাক আমি আগবঢ়াই দিছিলোঁ কিন্তু তেখেতে ক'লে যে তেখেতৰ নিজৰ যি সৃষ্টি সাধনাৰ কৰ্মব্যস্ততাটো আছে অনুৰাধা শৰ্মা পূজাৰী গতিকে তেখেতে সেইকাৰণে আচলতে এইবাৰ তেওঁ অংশগ্ৰহণ কৰিব বিচৰা নাই আৰু আনহাতেদি আন যি দুজনে প্ৰত্যাহাৰ কৰিছে তেওঁলোকৰ নিজৰ ব্যক্তিগত অসুবিধাৰ কাৰণে আচলতে তেওঁলোকে অংশগ্ৰহণ কৰিব বিচৰা নাই তাৰ মানে এইটো নহয় যে তেওঁলোকে কেতিয়াও সেইটো নিবিচাৰে বা ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ আশা সদায়ৰ কাৰণে পুহি ৰাখিব এইটো নহয় গতিকে অসম সাহিত্য সভাৰ যিহেতু ইতিমধ্যে নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হৈছে এতিয়া আমি অপেক্ষা কৰিছোঁ অহা 29 ডিচেম্বৰ তাৰিখলৈ সেইদিনাখন গণনা হ'ব আৰু আনুষ্ঠানিকভাৱে সেইদিনাখনেই নতুন সভাপতি নতুন উপসভাপতি আৰু প্ৰধান সম্পাদকৰ নাম ঘোষণা হ'ব